হাই গাইজ, কি খবৰ ৰে? ভালে চাগে আপোনালোকৰ? মই আছোঁ আৰু নমৰি জীয়াই। কিমানো ঘৰ কামকে কৰোঁতে আধা বয়স যাব আৰু এতিয়া। এয়া ৰাতিপুৱা শুই উঠিয়ে মই ঘৰটো মুচি ল'লোঁ আজি ধুনীয়াকৈ। যিটো কাইলৈ আমাৰ পৰিয়ালৰ দহা এখন আছে, সেইটো কাৰণে আজিয়ে ঘৰবিলাক ক্লিয়াৰ কৰি ল'ব লাগিব। তেতিয়াহে মনটো ভাল লাগিব ন, চাফ চিকুণ কৰি ল'ব লাগিব। এইফালে মই যিহেতু গোটেই ৰুমটো ৰুমকেইটা মুচিলোঁ, এতিয়া মই পাকঘৰটো মুচিম, মানে কিটচেন ৰুমটো আৰু কি কবি আৰু। দুখীয়া বজাৰ কিটচেন ৰুমটো এতিয়া মই ধুনীয়াকৈ মুচি ল'ম দেই। তাৰপিছত কাইলৈ ৰাতিপুৱাই মই পাকঘৰটো মেইন পাকঘৰটো মুচিম কাইলৈ। আজি এইখিনি অকণমান কামবিলাক আগবঢ়াই থৈ দিওঁ আৰু। ঘৰখনত গেছ নাথাকিলে বহুত অসুবিধা হয় দেই। গেছ আজি 15 দিন মানে হৈ গ'ল, লোৱাই নাই পৰা। কি কবি আৰু, দুখীয়া মানুহৰ কথা। পটককৈ লওঁকৈ ল'বলৈ নোৱাৰোঁ। সেইকাৰণে বোলো গেছটো খালিয়ে হৈ আছে এতিয়া। সেইটো কাৰণে মানে জুই জ্বলাম আৰু এইখিনিতে অকণমান চুকতে জুইকা জ্বলাই দিম। মানুহজনে চাহপানী খাওঁ বুলি কৈছে, সেইটো কাৰণে মানে চাহপানী অকণমান বনাই দিবৰ কাৰণে জুইকা জ্বলাম দেই। ইমান গৰম উঠিছে নহয়, হ'লেও জ্বলাবই লাগিব, উপায় নাই। এইফালে মই গধূলিৰ কাৰণে সোনকালে চব্জিখন বনাই দিলোঁ, মানে যিহেতু আজি মই মাটিমাহ বনাইছোঁ, মানে সেইটো কাৰণে। সেইফালে দেখিছেনে পাৰ্চি কেনেকৈ খেলি আছে, আৰু এয়া গৰমত পূৰা ঘামি গৈছোঁ বনাওঁতে জুইত। কি কৰিবি, উপায় নাই আৰু দেই। আৰু ইয়াৰ ৰাতিপুৱা মই দহা ঘৰত শাক কাটিবলৈ ওলাইছোঁ, লগতে মই পাৰ্চিকো লৈ গৈছোঁ। যিহেতু ঘৰত মানুহ নাই, সেইটো কাৰণে পাৰ্চিকো লগত লৈ যাবলগীয়া হৈছে। ব'লা আগতে আছা? অঁ, এইফালে বাইদেউহঁতে আগত গৈ আছে, আমি অলপ দেৰি হ'ল গৈ আছোঁ আৰু আমিও। কোৱা, খোজকাঢ়ি যাব লাগিব আকৌ। মই তোমাক খোজকাঢ়ি ডঙাই লৈ যাব নোৱাৰোঁ নহয়। অঁ, ভাল ছোৱালী। দহা ঘৰত শাক কাটিব গৈছোঁ দেই। দহা ঘৰত কাম কৰি আহিলোঁ এতিয়া। বাই বাই, ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। পুনৰ কাইলৈ লগ পাম। বাই বাই।